ব্ৰহ্মপুত্ৰত ভয়ংকৰ ঘটনা ডুবিল নাও নিৰুদ্দেশ হল 7জনকৈ যাত্ৰী হাহাকাৰ পৰিস্থিতি ব্ৰহ্মপুত্ৰ নদীত চলা এখন যাত্ৰীবাহী নাও হঠাৎ ডুব যোৱাৰ ফলত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় কোনেও ভবা নাছিল যাত্ৰা কৰি থাকোঁতে যে হঠাৎ সন্মুখীন হ'ব করুণ ঘটনাৰ এই পৰ্যন্ত পৰিচয় উদ্ধাৰ কৰিব পৰা নাই যাত্ৰীসকলৰ নাওখনত নাছিল কোনো ধৰণৰ লাইফ জেকেট যাৰ বাবে যাত্ৰীসকলে নিজৰ জীৱনকো বিপদাপন্ন কৰি যাত্ৰা কৰিছিল নদীৰ বুকুত অভিযোগ উঠিছে নাওখন অসাৱধানতাৰে চলোৱা হৈছিল বুলি নদী ঘাটত এতিয়া কান্দোনৰ ৰোল উঠিছে পৰিয়ালে হাহাকাৰ কৰিছে আপোনজনক বিচাৰি কাৰ ভুলৰ বাবে আজি এই ঘটনা সংঘটিত হ'বলৈ পালে কিয় যাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলা হ'ল এইদৰে লাইফ জেকেট নিদিয়াকৈ যাত্ৰাৰ অনুমতি কিয় দিয়া হৈছিল আপোনজনক বিচাৰি এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ উদ্ধাৰকাৰী দল আৰু স্থানীয় লোকে নদীত অভিযান চলাই আছে কিন্তু এই পৰ্যন্ত কোনো নিশ্চিত খবৰ লাভ কৰা হোৱা নাই এই দুৰ্ঘটনাই পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে ব্ৰহ্মপুত্ৰত চলা নাওসমূহ কেতিয়া নিয়ম নীতিৰ মাজলৈ আহিব নিৰাপত্তাহীন নাও যাত্ৰাৰ দায়িত্ব কোনে ল'ব ঘটনা হৈছে এখিনি দুৰ্ঘটনাৰ কাৰণ হ'ল নাৱৰীয়া যোনী মালিকৰ কাৰণে হৈছে যিয়ে নহওক ধৰক সৰু এখন নাৱত আপোনাৰ 5জনৰ কেপাচিটি আছে তাতে মানুহ উঠাইছে 30জন উঠাৰ কাৰণে আজি এনেকুৱা এটা দুৰ্ঘটনা হৈছে এই দুৰ্ঘটনাৰ ক'ব গ'লে একচুৱেলি দায়ী হ'ল এই মালিক যদি মানুহখিনি বাহতো বেছিকৈ নুঠালাক হয় তেনেহ'লে আজি এনেকুৱা দুৰ্ঘটনা নহলাক হয় গতিকে মই প্ৰশাসনৰ কাষত মই এইটো অনুৰোধ কৰিছোঁ যিহেতু আগন্তুক দিনক এনেকুৱা বা যাতায়াত কৰিব নোৱাৰে বা নিয়মৰ ভিতৰত থাকিব লাগে নিয়মখন বান্ধি দিব লাগে তাৰ কাৰণে মই আহ্বান জনাইছোঁ প্ৰশাসনৰ ওচৰত লাইফ জেকেট একো নাছিল বহন ক্ষমতা মোটামুটি নাও মোৰ আনুমানিক আইডিয়া মোটামুটি আপোনাৰ বাৰ নহয় আপোনাৰ 3-4জন মানুহ এনেকুৱা মানে যাব পাৰিব এনেকুৱা এটা মানে সুবিধা আছে সৰু নাও মোটামুটি আপোনাৰ কিমান ফুট হ'ব মোটামুটি আপোনাৰ 25 ফুট মান হ'ব আৰু বহল মোটামুটি 25 বা 26 ফুট এনেকুৱা হ'ব আৰু দীঘল আৰু বহলটো মোটামুটি আনুমানিক আপোনাৰ 4 ফুট বা 5 ফুটৰ মাজত এনেকুৱা হ'ব তাতে যাত্ৰী মই এতিয়া শুনা মতে মই একচুৱেলি ভালকৈ দেখা নাই মই ইয়াতে যিটো শুনি আছোঁ ৰাইজৰ ওচৰত মোটামুটি 27জন মানুহ আছিল নাৱত 27জন মানুহ আছিল তাৰে বাকীখিনি উদ্ধাৰ হৈছে এতিয়া পানীৰ তলত 6জন মানুহ মানে পানীৰ তলত আছে এতিয়ালৈকে সিহঁতৰ কোনো খবৰ হোৱা নাই পূৰ্বৰে পৰা এনেকুৱা দুৰ্ঘটনা ঘটি আছে গতিকে এইটো যে বিজেপি চৰকাৰৰ সময়ত বুলি নহয় পূৰ্বতে কংগ্ৰেছ চৰকাৰৰ সময়তো বহুত নাও দুৰ্ঘটনাত হৈ আমাৰ অঞ্চলৰ ধুবুৰী মেজিকটাৰীতো মৃত্যু হ'ল আমাৰ উত্তৰ গুৱাহাটীতো হ'ল গতিকে প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা লয় যে নাৱৰীয়াসকলে ইমান সাহস পায় গতিকে মই বিজেপি চৰকাৰ কঠোৰ চৰকাৰ হয় শূন্য সহনশীল এটা চৰকাৰ গতিকে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাইছোঁ এই নাৱৰীয়াবিলাকক নাকি লগাব লাগে আৰু জল পৰিবহণটো অধিক শক্তিশালী কৰিব লাগে ইয়াতে যিখন নাও আছে সৰু নাও তাৰমানে অধিক যাত্ৰী নিছে তাত 7-8জনমান যাব পাৰে সিহঁতে নিছে 22-25জনমান এইটো এক্সিডেণ্ট হোৱাটো খাটাং কথা সেইটো কাৰণত এই লাইফ জেকেট নাছিল নাওখন সৰু সেইটো কাৰণে হৈছে এইটো এটা সন্ধান হৈছে 6জন তাৰে ভিতৰত শিশু আছে আমাৰ 7জন শিশু আছে আমাৰ 4জন আৰু বৃদ্ধ আছে 2জন অল 6জন সন্ধান হৈ আছে এতিয়া উদ্ধাৰ কাৰ্য NDF চলাই আছে এতিয়ালৈকে সন্ধান নাওখনো পোৱা নাই এটা পৰিয়াল নহ'লে ওচৰা চুবুৰীয়ে গোটেইখিনি আৰু প্ৰায় এটা ঘৰৰে হ'ব আৰু 4-5জন এনেকুৱা মানে এটা হেৰিৰ পৰা গৈছে আৰু সেইটোলৈকে চেঙাৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট টাইম 8